ওম নমঃ শিৱায়। নমস্কাৰ বন্ধুসকল, দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ৰাশিফল ভিডিঅ'টো হৈছে 2026 চনৰ এপ্ৰিল মাহৰ 30 তাৰিখ। আজি বাৰ হ'ব বৃহস্পতিবাৰ। আজি তিথি হ'ব শুক্লা চতুৰ্দশী তিথি। আজি নক্ষত্ৰ হ'ব চিত্ৰা নক্ষত্ৰ। আজি যোগ হ'ব বৰ্জ্য যোগ। আজি কৰণ হ'ব গড়কৰণ। আজি জন্ম ৰাশি হ'ব কন্যা ৰাশি। তাৰপিছতে তুলা ৰাশি আৰম্ভ হ'ব। সূৰ্য উদয় হ'ব 4:51 সূৰ্যাস্ত সময় হ'ব 5:51। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহকচোন গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। দিনটো কিদৰে পাৰ হ'ব, কোনখিনি ক্ষেত্ৰত অলপ সাৱধান হৈ চলিব, সকলোখিনি তথ্য আপোনালোকে আমাৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আজিৰ দিনটোত ফলদায়ী হ'ব বুলি কৈছে। আজি কেৰিয়াৰ আৰু ব্যৱসায়ত মনৰ বিশেষকৈ ইচ্ছা পূৰণ হ'ব পাৰে, সফলতা আৰু লাভ পাব বুলি কৈছে। কিন্তু তাৰ বাবে অলপ দৌৰা দৌৰি কৰিব লাগিব, কষ্ট কৰিব লাগিব বুলি কৈছে। আজি মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আৰম্ভণি অলপ খৰচী হ'ব। খৰচ পাতিবোৰ বাঢ়িব পাৰে। আয়তকৈ খৰচ বেছি হ'ব পাৰে। ইনকামৰ তুলনাত আপোনালোকৰ খৰচবোৰ বাঢ়িব পাৰে, যাৰ ফলত বাজেটটো কিছু লোকৰ অলপ বেয়া হ'ব পাৰে বুলি কৈছে। ছাত্ৰ ছাত্ৰীৰ বাবে কঠোৰ পৰিশ্ৰমৰ সময়। লক্ষ্যত ফ'কাছ কৰি বিশেষকৈ আপোনালোকে আগবাঢ়িব লাগিব। সাধাৰণতকৈ বেছি পৰিশ্ৰম কৰিলেহে আপোনালোকে পৰীক্ষাত সফলতা পাব। যুৱক যুৱতীসকলে বৰ্তমান বেয়া সংগৰ পৰা বা সংগীৰ পৰা আঁতৰি থাকিব লাগে বুলি কৈছে, বা আঁতৰি থাকিব লাগে, নহ'লে বিপদত পৰিব পাৰে। কাৰোবাৰ কথাত বৰ্তমান সময়ত বিশেষকৈ পৰি পেলাই যিকোনো সিদ্ধান্ত আপোনালোকে ল'ব নালাগে বুলি কৈছে। আজি শেষৰ ভাগটোৰ বিশেষকৈ অলপ সকাহ দিন হ'ব বুলি কৈছে, সকাহৰ সময় হ'ব। ঘৰ আৰু বাহিৰত মানুহৰ সহায় সহযোগ আপোনালোকে পাই থাকিব বুলি কৈছে। নিজৰ পৰিশ্ৰমেৰে শত্ৰুক পৰাস্ত কৰিব পাৰিব। পৰিয়ালৰ লগত হাঁহি সুখেৰে আপোনালোকে সময় কটাব। পিতৃৰ আশীৰ্বাদ থাকিব। প্ৰেমত অনুকূল পৰিৱেশ থাকিব বুলি কৈছে। আজি কেৰিয়াৰ বা ব্যৱসায় আগুৱাই নিবলৈ বহুত পৰিশ্ৰম কৰিব লাগিব। পৰিশ্ৰমৰ ফলো পাব। মনৰ দৰে উন্নতি আৰু লাভ পাব বুলি কৈছে। চাকৰিত আপোনালোকে এই সময়খিনিত আশা পূৰণ কৰিব পাৰিব। ভাল সংস্থাৰ পৰা উচ্চ পদৰ অফাৰ কিছু লোকে পাব পাৰে। ছিনিয়ৰ আৰু জুনিয়ৰ সহযোগিতা কৰ্মক্ষেত্ৰত লাভ কৰিব। আজিৰ দিনটোত বিশেষকৈ ব্যৱসায়ীসকলৰ বাবে শেষৰ ভাগটো অতি শুভ হ'ব। ডাঙৰ ডিল হ'ব পাৰে। বিদেশৰ লগত জড়িত ব্যৱসায়ত বহুত বেছি লাভ হ'ব। প্ৰেমত নিবিড়তা বাঢ়িব। পৰিয়ালে প্ৰেম আপোনালোকক মানি লৈ বিবাহৰ অনুমতি কিছু লোকক দিব পাৰে। বৈবাহিক জীৱনটো সুখী হ'ব বুলি কৈছে। আজি এই সময়খিনি নিজৰ মনোবল মজবুত কৰি ৰাখক বুলি কৈছে। আজি বৃহস্পতিবাৰৰ দিনটোত কোনো দুখীয়া মানুহক আপোনালোকে বস্ত্ৰ দান কৰিলে বা খাদ্য দান কৰিলে অনুকূল ফলাফল পাব বুলি কৈছে। পোহনীয়া বিশেষকৈ জন্তুক সেউজীয়া আপোনালোকে খাদ্য দিয়ক, ভাল হ'ব। আপোনালোকৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। নিবনুৱাসকলে বিশেষকৈ চাকৰি সোণালী সুযোগ পাব পাৰে, কষ্ট কৰক। চাকৰিয়ালসকলৰ বাবে আজি কামৰ ক্ষেত্ৰত প্ৰশংসা পাব বুলি কৈছে। পদ প্ৰতিষ্ঠা বাঢ়িব। ছিনিয়ৰসকলৰ দায়িত্ব দিব পাৰে। বুদ্ধিৰে শত্ৰুৰ সকলো যি চাল বা যি ধৰণৰ পৰিকল্পনা বিফল কৰিব পাৰিব। ব্যৱসায়ত লাভ আৰু উন্নতিৰ সুযোগ দেখা পোৱা গৈছে। আজি শেষৰ ফালে আৰ্থিক লাভৰ সম্ভৱ। মাটি বাৰী কিনা বেচাৰ সপোন কিছু লোকৰ পূৰণ হ'ব পাৰে। সন্তানৰ পৰা কিছু লোকে ভাল খবৰ পাব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ মন পঢ়াত বহিব। সম্পৰ্কৰ বাবে আজি অতি শুভ। জীৱনসংগীৰ লগত ভাল সময় কটাব। প্ৰেমত গভীৰ হ'ব। অবিবাহিতসকলৰ জীৱনত মনৰ মানুহ আহিব পাৰে বুলি কৈছে। এই সময়খিনিত আৰম্ভণিটো অলপ হেঁচা ঠেলা বা কামৰ সমস্যাৰে ভৰা হ'ব, কিন্তু মাজৰ পৰা সকলো অনুকূল হ'ব বুলি কৈছে। কোনো কাম বিশেষকৈ আপোনালোকে পেলাই থ'ব নালাগে। আধা মনেৰে নকৰিব, শুদ্ধ মনেৰে বা সেই কামখিনি কমপ্লিট কৰাৰ পৰ্যন্ত গুৰুত্ব দিয়ক। ডাঙৰ সুযোগ হাতৰ পৰা বিশেষকৈ যাবলৈ নিদিব। আৰম্ভণিতে কামৰ বাবে যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। যাত্ৰাবোৰ কিছু লোকৰ বাবে ভাগৰুৱা আৰু কম লাভৰ হ'ব পাৰে বুলি কৈছে। আজি জীৱনৰ যি গাড়ীখন বা যি ধৰণে গতিৰে আপোনালোকে আগবাঢ়ি গৈছে, সেই গাড়ীখনৰ অৰ্থাৎ আপোনালোকৰ যি গতি দ্ৰুত গতিত চলিব। ব্যৱসায়ীসকলে বজাৰৰ বিশেষকৈ তেজী লাভ কৰিব। বিশেষকৈ বজাৰৰ পৰা মুনাফা লাভ কৰিবলৈ সক্ষম হ'ব। শেষলৈকে ডাঙৰ ডিল হ'ব পাৰে কিছু লোকৰ। প্লেন কৰি থকা কাম বা পৰিকল্পনা কৰি থকা কাম কৰিলে টাৰ্গেট আগতে পূৰণ হ'ব। প্ৰেমত ভাল আপোনালোকে টিউনিং থাকিব। বৈবাহিক জীৱনটো সুখেৰে ভৰা হ'ব। জীৱনসংগীৰ অনুভৱক সন্মান কৰক বুলি কৈছে। আজি বিশেষকৈ মহাদেৱক পূজা কৰক বুলি কৈছে, আৰু পাৰিলে আজি হনুমান চালিচা পাঠ কৰক, ভাল হ'ব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আধৰুৱা কামখিনি পূৰণ কৰাৰ বাবে এটা ভাল দিন, গতিকে সেইখিনি ক্ষেত্ৰত ট্ৰাই কৰক, ভাল প্ৰতিফলন দেখিব।
শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব ৰাশিফল শিতানৰ তৃতীয়টো ৰাশিলৈ আগবাঢ়িছো মিথুন ৰাশি মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে আজি অতি শুভ আৰু লাভজনক সময় আজি ভবা কামবোৰ সময়ত আৰু মনৰ বিশেষকৈ বিচৰাৰ ধৰণে হ'ব বুলি কৈছে কাৰোবাৰ লগত সম্পৰ্ক যদি বেয়া আছিল ভুল বুজাবুজি হৈছিল সেইখিনি কথা বতৰাৰ জৰিয়তে ভুল বুজাবুজিবোৰ আঁতৰি যাব বুলি কৈছে চাকৰিয়ালসকলৰ বাবে দিনটো আৰম্ভণিটো বহুত বেছি ব্যস্ততাপূৰ্ণ হ'ব কিছু লোকে কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ কৰিব শত্ৰুৱে আপোনালোকৰ সিদ্ধান্ত প্ৰশংসা কৰিব নতুন সুযোগ আহিব কিছু লোকৰ বাবে আজি ভাল সুবিধা আহিলে ল'বৰ চেষ্টা কৰক ডাঙৰ দায়িত্ব পাব পাৰে আজিৰ দিনটো মাজভাগৰ সময়খিনিত আৰ্থিক লাভ বহুত ব্যৱসায়ত লাভ জমা ধন বাঢ়িব বিশেষকৈ পাবলগীয়া ধন ঘূৰি আহিব পাৰে শেষৰ ভাগত বিশেষকৈ পৰিয়ালৰ লগত ফুৰিবলৈ যাব পাৰে প্ৰেম বিবাহ আপোনালোকৰ হ'ব পাৰে কিছু লোকৰ আজি প্ৰেমত বিশ্বাসো বাঢ়িব পিতৃৰ পৰা বিশেষ আশীৰ্বাদ লাভ কৰিব বুলি কৈছে ৰাতিপুৱা কামখিনি কৰাৰ আগতে বিশেষকৈ আপোনালোকে সূৰ্য দেৱতাক আপোনালোকে পানী আগবঢ়াই কামখিনি কৰিব দিনটোৰ বিশেষকৈ মধ্যভাগৰ পৰা কিছু উত্থান পতনেৰে ভৰা হ'ব পাৰে সকলো কাম সাৱধানে কৰিব লাগে আৰম্ভণিতে আজিৰ দিনটোত হঠাতে ডাঙৰ খৰচ কিছু লোকৰ আহিব পাৰে গতিকে সেই খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব আৰ্থিক সমস্যাবোৰ হ'ব পাৰে চাকৰিয়ালসকলে অফিচত বা কৰ্মক্ষেত্ৰত সমস্যা পাব পাৰে ভুলৰ বাবে চিনিয়ৰসকলৰ খং আপোনালোকে সহ্য কৰিবলগীয়া হ'ব পাৰে আজি চিনিয়ৰ জুনিয়ৰ সহযোগ আপোনালোকে যি ধৰণে বিচাৰিব কৰ্মক্ষেত্ৰত সেই ধৰণে সহায় সহযোগিতা নাপাব পাৰে বুলি কৈছে আবেগত ভাহি ডাঙৰ সিদ্ধান্ত নল'ব ব্যৱসায়ত বৰ্তমান ধৈৰ্য বজাই ৰাখক প্ৰতিদ্বন্দ্বীৰ লগত কঠিন প্ৰতিযোগিতা হ'ব সম্পৰ্ক ভাল কৰিবলৈ আপোচ কৰিব লাগিব প্ৰেমত সাৱধান হ'বলৈ কৈছে দিনটো শেষত কিবা এটা সৰু সৰু কথা বতৰাক লৈ আপোনালোকৰ মাজত ভুল বুজাবুজি হ'ব পাৰে মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব লাগিব বুলি কৈছে আজি স্বাস্থ্যৰ ক্ষেত্ৰত সামান্য সমস্যা থাকিব কিছু গতিকে ধ্যান ৰাখিব আজি ভগৱান বিষ্ণুক পূজা কৰক ভাল প্ৰতিফলন দেখিব মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 8 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব কৰ্কট ৰাশি আজি কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে খৰখেদা বা অসাৱধানতাই ডাঙৰ লোকচান কৰিব পাৰে গতিকে সাৱধান হ'ব গাড়ী সাৱধানে চলাওক বুলি কৈছে ডাঙৰ সিদ্ধান্ত শুভ চিন্তকৰ পৰামৰ্শ লৈ আপোনালোকে আগবাঢ়ক ভাল মানুহৰ পৰামৰ্শ লৈ আগবাঢ়ক বুলি কৈছে অফিচত বা কৰ্মক্ষেত্ৰত কিছু সমস্যা মাটি বাৰী বা পৈতৃক সম্পত্তি কিছু লোকৰ চিন্তা থাকিব পৰিয়ালত মতভেদ হ'ব পাৰে ডাঙৰৰ কথা ইগনোৰ কেতিয়াও নকৰিব আজিৰ দিনটোত আজি শেষৰ ভাগত ব্যৱসায়ত সাৱধান হ'বলৈ কৈছে ৰিস্কি ইনভেষ্ট তৎক্ষণাত নকৰিব উচ্চ শিক্ষাৰ বাবে ৰ'ব লাগিব পৰীক্ষাৰ বাবে বহুত পৰিশ্ৰম কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলে আজি ওচৰৰ লাভৰ বাবে দূৰৰ লোকচান নকৰিব কাৰোবাৰ কথাত পৰি পেলাই কৈছে যে কোনো ভুল সিদ্ধান্ত বা শ্বৰ্টকাট একেবাৰে ল'ব নালাগে ব্যৱসায়টো আগবঢ়াই নিবলৈ বা ধন লগাবলৈ শুভ চিন্তকৰ বা ভাল মানুহৰ পৰামৰ্শ ল'লে উপকৃত হ'ব যাত্ৰাৰ যুগ যাত্ৰাত বস্তু আৰু স্বাস্থ্যৰ বৰ্তমান সময়ত যত্ন ল'ব লাগিব কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলে চাকৰিয়ালসকলে বা বিভিন্ন কৰ্মৰ লগত জড়িত লোকসকলে বিশেষকৈ প্লেন পূৰণ হোৱাৰ আগতে গৌৰৱ বেছি কৰিব নালাগে কিবা এটা কাম কৰিছে ছাকচেছ নোহোৱাৰ আগতে বেছি আপোনালোকে গৌৰৱ কৰি থাকিব নালাগে সেইখিনিকে লৈ গৰ্ব নকৰিব গতিকে ধ্যান ৰাখিব সামাজিক ক্ষেত্ৰত মান সন্মান বচাবলৈ চেষ্টা কৰিব লাগিব আজি এই ৰাশিৰ জাতক-জাতিকাসকলে ৰাজনীতি বা সামাজিকভাৱে জড়িত লোকসকলৰ বৰ্তমান শক্তি দেখুৱাব লাগিব নিজৰ সম্পৰ্কত বিনম্ৰ হোৱাটো উচিত প্ৰেমত খৰখেদা একেবাৰে কৰিব নালাগে কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলে মনত ৰাখিব আজি পাৰিলে হনুমান পূজাত বজৰং বাণ আপোনালোকে পাঠ কৰিলে উপকৃত হ'ব আজি কৰ্কট ৰাশি জাতক-জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লাইক এটা কৰি দিব আপোনালোকৰ পৰিয়ালবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আজি সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আৰম্ভণিতে ধন লাভ হ'ব পাৰে ব্যৱসায়ীসকলে ডাঙৰ ডিল কৰিব ভৱিষ্যতে বহুত বেছি লাভ হ'ব আজি ব্যৱসায়িক যাত্ৰা সুখকৰ আৰু লাভৰ হ'ব আজি কঠোৰ পৰিশ্ৰমেৰে আৰ্থিক অৱস্থা শক্তিশালী কৰিব পাৰিব সিংহ ৰাশিৰ জাতক-জাতিকাসকলে চাকৰিয়ালসকলে বা বিভিন্ন কৰ্মৰ লগত জড়িত লোকসকলৰ বাবে আজিৰ দিনটো এই সময়খিনি ভাল আয়ৰ নতুন উৎস বাঢ়িব মাটি বাৰী গাড়ী কিনাৰ ইচ্ছা কিছু লোকৰ পূৰণ হ'ব পাৰে ধুনীয়া বস্তুৱে কিছু লোকক আকৰ্ষণ কৰিব শেষৰ ভাগত আজি বিলাসিকতাত খৰচ কৰিব পাৰে কিছু লোকে চৰকাৰী লোকৰ লগত সম্পৰ্ক শক্তিশালী হ'ব
প্ৰেমবোৰ গভীৰ হ'ব বুলি কৈছে। বৈবাহিক জীৱনটোৰ দিনটো প্ৰথম ভাগত সুখী অনুভৱ কৰিব বুলি কৈছে। কথা বতৰাত সাৱধান হ'ব লাগিব। আজি আপোনালোকৰ কথাই কাম বনাবও পাৰে, কামখিনি হোৱাবও পাৰে, বেয়া কৰিবও পাৰে। বিনম্ৰ হোৱা, ধৈৰ্য আপোনালোকে নেহেৰুৱাব। বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীসকলৰ মন পঢ়াৰ পৰা আঁতৰি যাব পাৰে, কিন্তু গাফিলতি কৰিলে ৰিজাল্ট বেয়া হ'ব। চাকৰিয়ালসকলে বা বিভিন্ন কৰ্মৰ লগত জড়িত লোকসকলে শত্ৰুৰ পৰা সাৱধান হ'ব লাগিব। আনৰ কথাত বেছি মন নিদি নিজৰ লক্ষ্যত ফ'কাছ দিয়ক বা গুৰুত্ব দিয়ক বুলি কৈছে। শেষৰ ভাগত কামৰ হেঁচা আৰু ভাগৰ থাকিব। খোৱা বোৱাৰ যত্ন লওক। আজি মাটি বাৰীক লৈ কিছু লোকৰ কাৰ্যাৰ বা চিন্তাৰ এটা বিষয় হ'ব। খঙত যিকোনো সিদ্ধান্ত সিংহ ৰাশিৰ জাতক জাতিকাসকলে ল'ব নালাগে। প্ৰেমত সাৱধান হ'ব লাগিব। প্ৰেমৰ কথাত বিশেষকৈ অলপ ধৈৰ্য সংযম বজাই ৰাখক বুলি কৈছে। কেতিয়াবা কামবোৰ হ'ব আজিৰ দিনটোত আৰু কেতিয়াবা বেয়া হ'ব। বিশেষকৈ আৰম্ভণিতে আনৰ ভুলৰ বাবে শাস্তি পাব পাৰে কিছু লোকে। অফিচত সাৱধান হওক। চিনিয়ৰসকলৰ লগত সম্পৰ্ক ভাল কৰি ৰাখক। আৰম্ভণিতে পৰিয়ালৰ পৰা বেছি আশা নকৰিব। নাপালে মন বেয়া লাগিব। নিজৰ কামবোৰ নিজে কৰক। শেষৰ ভাগত ব্যৱসায়িক যাত্ৰা হ'ব। যাত্ৰা ভাল হ'ব। নতুন সম্পৰ্ক হ'ব। আৰ্থিক অৱস্থা ভাল হ'বলৈ বিশেষকৈ ভাল কৰিবলৈ চেষ্টা কৰিব, কিন্তু হঠাতে খৰচ বাঢ়িব। প্ৰেমত বিশেষকৈ ধৈৰ্য বজাই ৰাখিব। প্ৰথমতে কৈছিলোঁ ধ্যান ৰাখিব। আজি পাৰিলে হনুমান পূজাত সুন্দৰকাণ্ড পাঠ কৰক, অনুকূল ফলাফল দেখিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভাগ্যৰ ৰং হ'ব আজি পাতল নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি আপোনালোকৰ অফিচত নতুন দায়িত্ব বাঢ়িব। চিনিয়ৰসকলৰ পৰা প্ৰশংসা পাব, কিন্তু খৰখেদাকৈ কাম কৰিলে ভুল হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত বিশেষকৈ আটক হৈ থকা বা পাবলগীয়া ধন ঘূৰি আহিব, কিন্তু পৰিয়ালৰ চিকিৎসাত খৰচ হ'ব কিছু লোকৰ। আজি সংগীৰ লগত পুৰণি কথাক লৈ কাজিয়া হ'ব পাৰে, কমকৈ কথা পাতক। মূৰৰ বিষ গেছৰ সমস্যা দিনটো প্ৰথম ভাগত আপোনালোকক অশান্তি দিব পাৰে। বৰ্তমান তেল মছলাযুক্ত খাদ্য এৰাই চলক। আজি ব্যৱসায়ত ডাঙৰ ডিল ফাইনেল হ'ব পাৰে কিছু লোকৰ। বিদেশৰ পৰা কিছু ভাল খবৰ আহিব পাৰে। চাকৰিয়ালসকলৰ প্ৰমোচনৰ সুযোগ। আয় বাঢ়িব। শ্বেয়াৰ মাৰ্কেটৰ পৰা কিছু লোকৰ ধন লাভ হ'ব, কিন্তু কিছু লোকে নেজানিলে এনে কামত আগবাঢ়িব নালাগে, কিন্তু কাকো ধাৰ নিদিব। আজি বিবাহৰ কথা কিছু লোকৰ আগবাঢ়িব। প্ৰেম জীৱনত ভুল বুজাবুজিবোৰ দূৰ হ'ব। স্বাস্থ্যৰ দিনটো মধ্যভাগত ভাল হ'ব, কিন্তু ডিঙিৰ বিষ হ'ব পাৰে কিছু লোকৰ। ঠাণ্ডা পানী বেছিকৈ খাব নালাগে। চাকৰি ব্যৱসায়ত চমক পথ দেখুৱাব বুলি কৈছে। ইণ্টাৰভিউত কিছু লোকৰ সফলতা হ'ব। মাটি বাৰী কিনাৰ প্লেন সফল হ'ব। কিছু লোন এপ্ৰুভ হ'ব পাৰে কিছু লোকৰ। অবিবাহিতৰ বাবে নতুন সম্পৰ্ক আৰম্ভ হ'ব পাৰে। বৈবাহিক জীৱনত সংগীৰ পৰা কিবা এটা গিফ্ট পাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো শেষৰ ফাললৈ ছালৰ সমস্যা হ'ব পাৰে, গতিকে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি কিন্তু গুৰুত্ব দিব লাগিব বুলি কৈছে। আজি কামৰ হেঁচা বেছি পৰিব। অফিচত কাৰোবাৰ লগত তৰ্ক হ'ব পাৰে। খং নিয়ন্ত্ৰণ কৰাটো ভাল হ'ব। খৰচ বাঢ়িব। প্ৰথমতে কৈছোঁ বিশেষকৈ গাড়ী ইলেক্ট্ৰনিক বস্তু বেয়া হোৱাৰ ফলত খৰচ হ'ব পাৰে। মাতৃ স্বাস্থ্যৰ চিন্তাৰ বিশেষকৈ আপোনালোকৰ প্ৰেম বা বৈবাহিক জীৱনতো মন দিব নোৱাৰিব। সংগীয়ে বুজিব। ইম'চনেল হৈ নাথাকিব। কিছু লোকৰ BP ৰোগীয়ে অশান্তি দিব পাৰে। শুভ ৰং হ'ব কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে গাখীৰ বগা ৰং আৰু শুভ সংখ্যা হ'ব 2। শিৱলিংগত চাউল অৰ্পণ কৰক, ভাল হ'ব। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো ভালদৰে পাৰ হওক। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, তুলা ৰাশি। তুলা ৰাশি আজি তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। যিকোনো এগ্ৰিমেণ্ট বা প্ৰপাৰ্টি ডিল কৰোঁতে চহী কৰাৰ আগতে নিশ্চয়কৈ জনা শুনা মানুহক দেখুৱাই ল'ব, ভাল হ'ব। নহ'লে কিছুমান ক্ষেত্ৰত সমস্যা হ'ব পাৰে। চাকৰিয়ালসকলৰ বৰ্তমান কামৰ ক্ষেত্ৰত অলপ সমস্যা হ'ব পাৰে, গতিকে উত্তৰ দিব লাগিব পাৰে, গতিকে ধ্যান ৰাখিব। নিজৰ কামখিনি নিজে ভালদৰে চম্ভালিবলৈ চেষ্টা কৰক। ধন সম্পত্তিৰ ক্ষেত্ৰত ষ্টক মাৰ্কেটৰ লগত জড়িত লোকসকলৰ কিছু লোকৰ লোকচান হ'ব পাৰে। আজি কিছু লোকৰ মোবাইল মানি বেগ আজি হেৰুৱাব পাৰে, গতিকে সাৱধান হ'ব লাগিব বুলি কৈছে। আজি EMIক লৈ কিছু লোকৰ চিন্তা হ'ব পাৰে বুলি কৈছে। প্ৰেম বা পৰিয়ালত আপোনালোকৰ বৰ্তমান সময়ত এই সময়খিনিত আপোনালোকক কিছুমান ব্যক্তিয়ে মানসিকভাৱে টেনশ্যন দিব পাৰে, চিন্তা দিব পাৰে বুলি কৈছে। বৈবাহিক জীৱনত বৰ্তমান অপজিট জেণ্ডাৰৰ লগত দূৰত্ব বজাই ৰাখক। বিশেষকৈ পৈতৃক সম্পত্তিক লৈ আজি ভাই ককাইৰ লগত কিছু কাৰ্য হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বাইক বা স্কুটি সাৱধানে চলাওক। সোঁ ভৰিত আঘাতৰ যোগ। হেলমেট নিপিন্ধিলে কিছু লোকৰ জৰিমনা বা আঘাত হ'ব পাৰে। ৰক্তচাপ কিছু লোকৰ বাঢ়িব পাৰে। BPৰ সমস্যা বাঢ়িব পাৰে। খোৱা বোৱাৰ ক্ষেত্ৰতো সচেতন হ'ব লাগিব। আজি এই সময়খিনিত
শুভ সময় হৈছে আবেলি 3টাৰ পৰা 4টা বজাৰ সময়খিনিত। অশুভ সময় হৈছে 12ৰ পৰা আবেলি 12টাৰ পৰা 1:30লৈকে। মাৰ দুৰ্গাক ৰঙা জবা ফুল আৰু নাৰিকল দিব। কলা কুকুৰক ৰুটি খুৱাওক। তুলা ৰাশি জাতক জাতিকাসকলে নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি পাব। অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আঁতৰি থাকিব লাগে। বেয়া লক্ষণৰ পৰা আঁতৰি থাকিব লাগে, ভাল হ'ব। আপোনালোকৰ বাবে শুভ ৰং হ'ব পাতল ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখি দিব। বৃশ্চিক ৰাশি, দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। এই সময়খিনিত সকলো কাম সুন্দৰভাৱে কৰিবলৈ চেষ্টা কৰক বুলি কৈছে। বিশেষকৈ আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে ঘৰখনৰ দায়িত্বখিনি সুন্দৰভাৱে পালন কৰিবলৈ সক্ষম হ'ব। একে সময়তে আধৰুৱা কামখিনি সম্পূৰ্ণ কৰাৰ বাবে যত্ন ল'ব। বৈবাহিক জীৱনত কিছু উত্থান পতন হ'ব পাৰে বুলি কৈছে। বিশেষকৈ নিজৰ কৰণীয় কামখিনিৰ ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দিব। অফিচত নতুন দায়িত্ব পাব পাৰে। কৰ্মক্ষেত্ৰত চিনিয়ৰসকলৰ পৰা প্ৰশংসা পাব। খৰখেদাকৈ কাম কৰিলে ভুল হ'ব পাৰে, গতিকে যিকোনো কাম কৰোঁতে 10 বাৰ ভাবি পেলাই আপোনালোকে কাম কৰক, ভাল হ'ব বুলি কৈছে। এই সময়খিনিত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে নিজৰ ঘৰখনৰ দায়িত্বখিনি সুন্দৰভাৱে পালন কৰিব। বিশেষকৈ সংগীৰ লগত ভুল বুজাবুজিবোৰ চেষ্টা কৰিব নোহোৱা কৰিবৰ বাবে। তৰ্ক বেছি কৰিব নালাগে, গতিকে ধ্যান ৰাখিব। আজি বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে কৈছে যে শ্বৰ্টকাট ল'লে ফচিব পাৰে, সমস্যাত পৰিব পাৰে। কঠোৰ পৰিশ্ৰম কৰক। অফিচত পলিটিক্সৰ পৰা দূৰত্ব বজাই ৰাখক। টকা পইচা আহিব, কিন্তু সঞ্চয় নহ'ব পাৰে। বন্ধুক বা বিশেষকৈ অন্যান্য কোনো অচিনাকি মানুহকো ধাৰলৈ টকা পইচা বৰ্তমান সময়ত নিদিব বুলি কৈছে। নহ'লে আপোনালোকে সেই ধন উদ্ধাৰ কৰাৰ ক্ষেত্ৰত অসুবিধা পাব পাৰে। প্ৰেমৰ সংগীক সন্দেহ বেছি নকৰিব, বিশ্বাস বজাই ৰাখিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত বৰ্তমান শুভ দেখা পোৱা গৈছে। বৰ্তমান কিন্তু বেছি খং নকৰিব, স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক হ'ব পাৰে। ঠাণ্ডা পানীও বেছিকৈ খাব নালাগে। আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ কৈছে যে এই সময়খিনিত ব্যৱসায়ত কিন্তু পৰিকল্পনা কৰিহে কাম কৰক। ব্যৱসায়ত যদি পৰিকল্পনা নকৰে লোকচান হ'ব পাৰে, গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব লাগিব। শুভ ৰং হ'ব মেৰুণ ৰং আৰু আপোনালোকৰ বাবে শুভ সংখ্যা হ'ব 8। পাৰিলে উপায়স্বৰূপে হনুমান চালিচা 7 বাৰ পাঠ কৰক। আজি অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। দিনটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা কৰিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। এই সময়খিনিত অফিচত নতুন প্ৰজেক্টত নতুন নেতৃত্ব পাব। চৰকাৰী চাকৰিয়ালসকলৰ বাবে আজিৰ দিনটোত প্ৰমোচনৰ অফাৰ আহিব পাৰে। এই সময়খিনিত ধন সম্পত্তি আপোনালোকৰ বাবে ক্ষেত্ৰত অতি শুভ। বিশেষকৈ ধন সম্পত্তি অহা বা ধন অহাৰ যি ৰাস্তা মুকলি হ'ব বুলি কৈছে। বিশেষকৈ ঘৰখনতে হওক বা অন্যান্য কামখিনিৰ ক্ষেত্ৰতে হওক বহুত বেছি সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে। আজি এই সময়খিনিত আপোনালোকে হালধীয়া কাপোৰ পিন্ধি যাত্ৰা কৰক, শুভ ফল পাব বুলি কৈছে। আয়ৰ ক্ষেত্ৰত আজিৰ দিনটোত আপোনালোকৰ বাকী থকা দৰমহা বা বাকী থকা আপোনালোকৰ টকা পইচা পাব পাৰে। বীমা টকা কিছু লোকৰ সোমাব। বিনিয়োগৰ ক্ষেত্ৰত কৈছে যে সোণ মাটি বেংকৰ স্থায়ী জমাত ধন লগাব পাৰে, ভাল হ'ব। ঘৰখনৰ সজ্জা, নতুন গাড়ী কিনাৰ, তীৰ্থযাত্ৰাত খৰচ হ'ব পাৰে কিছু লোকৰ। আজি বিশেষকৈ প্ৰেম বা পৰিয়ালৰ দৃষ্টিকোণৰ পৰাও ঘৰৰ পৰা সম্বন্ধবোৰ আহিব পাৰে। ঘৰলৈ আপোনালোকৰ সম্বন্ধ আহিব ভাল। ল'ৰা বা ছোৱালীৰ চৰকাৰী চাকৰিয়াল বা উচ্চ শিক্ষিত হ'ব বৰ্তমান সময়ত। আজি বহুদিনীয়া প্ৰেম বিবাহলৈ যাব পাৰে। আজি ঘৰত আগতে আপত্তি কৰি থকাৰ বিশেষকৈ কিছুমান সমস্যাও সমাধান কৰিব পাৰিব। বৈবাহিক জীৱনত জীৱনসংগীৰ লগত তীৰ্থ বা অন্যান্য ঠাইত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব বুলি কৈছে। সন্তানহীনতাই কিছু ভাল খবৰ পাব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্য ভাল হ'ব আগতকৈ। আজি ঘৰখনৰ শুভ কামবোৰ হ'ব। গৃহ প্ৰৱেশ, কিছু লোকৰ নামকৰণ, সমাজত মান সন্মান বাঢ়িব। আজি ছাত্ৰ ছাত্ৰীয়ে বিশেষকৈ সোণালী সুযোগ পাব। আজিৰ দিনটোত অভিজ্ঞ আৰু ইতিবাচক চিন্তা লোকৰ সংগ আপোনালোকৰ বাবে সহায়ক হ'ব। প্ৰতিকূল পৰিস্থিতিত বিশেষকৈ বৰ্তমান সময়ত সমাধান বিচাৰি উলিয়াবৰ যি ধৰণৰ ক্ষমতা বাঢ়িব। আয়ৰ উৎসৱ বৃদ্ধি পাব। আজি সন্তানৰ ভৱিষ্যতক লৈ আজি ধনুৰাশিৰ জাতক জাতিকাসকলৰ চিন্তা থাকিব। পৰিকল্পনা বিশেষকৈ সাৰ্থক কৰিবলৈ কোনো অভিজ্ঞ ব্যক্তিৰ পথ প্ৰদৰ্শন ল'ব। ধ্যান ৰাখিব লাগিব। অযথা কামত খৰচ বাঢ়িলে অসুবিধা হ'ব পাৰে, সাৱধানে থাকিব। খং আৰু বিৰক্তি নিয়ন্ত্ৰণ কৰক। ঘৰখনৰ কোনোবা এজন স্বাস্থ্যক লৈ চিন্তা থাকিব, তেওঁলোকৰ উপযুক্ত যত্ন লোৱাটো আপোনালোকৰ দায়িত্ব বুলি কৈছে। এই সময়খিনিত ঘৰখনৰ কোনো এজনৰ স্বাস্থ্যক লৈ চিন্তা থাকিব। এই সময়খিনিত ব্যৱসায়ত লাভজনক পৰিস্থিতি আহিছে। যোৱা কিছু সময়ত বিশেষকৈ যি ধৰণৰ পৰিৱৰ্তন আনিছে সেইখিনি আপোনালোকক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিব। ঘৰখনত শান্তিপূৰ্ণ পৰিৱেশ থাকিব। প্ৰেমৰ সম্পৰ্ক বিবাহলৈ নিয়াৰ পৰিকল্পনাত কিছু বাধা আহিব পাৰে কিছু লোকৰ।
বেছি ভিৰ থকা ঠাইলৈ একেবাৰে যাব নালাগে বুলি কৈছে। সংক্ৰমণৰ ফলত স্বাস্থ্য বেয়া হ'ব পাৰে। আজিৰ দিনটোত প্ৰয়োজনীয় কামবোৰক অগ্ৰাধিকাৰ দি পৰিকল্পিতভাৱে কাম কৰক, নিশ্চয়কৈ ভাল সফলতা পাব। জ্যেষ্ঠ আৰু অভিজ্ঞ লোকৰ পথ প্ৰদৰ্শন কামত আহিব। সন্তানৰ বিশেষকৈ ফালৰ পৰা শুভৰ খবৰ পাই মনটো ভাল লাগিব। কোনো ওচৰৰ সম্পৰ্কীয় বৈবাহিক জীৱনত বিচ্ছেদৰ পৰিস্থিতি হোৱাত চিন্তা হ'ব পাৰে। খং আৰু কঠোৰ কথা নিয়ন্ত্ৰণ কৰক। যুৱক যুৱতীসকলে বিশেষকৈ কেৰিয়াৰত বেছি মনোযোগ দিব। ধাৰ যদি লৈছে সময়ত পৰিশোধ কৰিবলৈ চেষ্টা কৰক। ব্যৱসায়ত বেছিভাগ কাম ফোনৰ জৰিয়তে কিছু লোকৰ সম্পূৰ্ণ হ'ব পাৰে। আৰ্থিক অৱস্থা সাধাৰণ থাকিব। খাদ্য সামগ্ৰী ব্যৱসায়ত ভাল লাভৰ সম্ভাৱনা আছে। নতুন কামৰ বাবে চেষ্টা কৰি আছে যদি আপুনি সফল পাব। বৈবাহিক সম্পৰ্ক সুখকৰ হ'ব। পৰিয়ালৰ সহযোগত ঘৰখনৰ পৰিৱেশ সুন্দৰ হ'ব। যুৱক যুৱতীসকলৰ বন্ধুত্ব গভীৰ হ'ব। স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাটো প্ৰয়োজন আছে। পৰিয়ালত কোনোবা অসুস্থ হ'লে অতিৰিক্ত যত্ন লওক। প্ৰথমতে কৈছিলোঁ ধ্যান ৰাখিব। ভাগ্যৰ ৰং হ'ব বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 1। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। মকৰ ৰাশি, কোনো বিশেষ ব্যক্তিক লগ পাবলৈ চেষ্টা কৰি যদি আছে, আজিৰ দিনটোত বিশেষকৈ কথা হ'ব পাৰে, লগ পাব পাৰে কিছু লোকৰ। হঠাতে জটিল কাম এটাও সমাধান হ'ব পাৰে। আজি আপোনালোকৰ আশাবাদী আৰু হাঁহিমুখিতা স্বভাৱ উন্নতিত সহায় হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ আজিৰ দিনটো শুভ। ভাই ভনীৰ লগত সম্পৰ্ক আৰু ঘনিষ্ঠ হ'ব। ধ্যান ৰাখিব লাগিব সম্পৰ্কীয় বা বাহিৰা মানুহৰ লগত মিলা প্ৰীতি কৰোঁতে আচৰণত নম্ৰতা আৰু শালীনতা বজাই ৰাখক। গুৰুত্বপূৰ্ণ বস্তু ক'ৰবাত থৈ পাহৰি যোৱাত কিছু লোকৰ চিন্তা হ'ব পাৰে। অৱশ্যে বস্তুটো ঘৰতে পাব বা থোৱাৰ ঠাইতে পাব। ব্যৱসায়ত নিজৰ নেটৱৰ্ক শক্তিশালী কৰাত মন দিব লাগিব। সহকৰ্মীৰ লগত বিবাদ বাঢ়িবলৈ নিদিব, নহ'লে সমস্যা বাঢ়িব পাৰে। অলপ সাৱধানে সকলো কাম বিনা বাধাই হ'ব। চাকৰিত কোনো বিষয়ত আপোচ কৰিব লগা হ'ব পাৰে। বৈবাহিক জীৱনত শান্তিপূৰ্ণ আৰু সুখৰ হ'ব। প্ৰেম জীৱনত সাক্ষাৎকাৰ সুখকৰ হ'ব। কাহ চৰ্দিৰ বাবে বিশেষকৈ অশান্তি পাব পাৰে বৰ্তমান সময়ত। অভিজ্ঞ লোকৰ পৰা পৰামৰ্শ লোৱাটো আজি বিভিন্ন ক্ষেত্ৰত লাভদায়ক হ'ব। কোনো কাম কৰাৰ আগতে তাৰ সকলো দিশ বিবেচনা কৰিব। ইয়াৰ ফলত উন্নতি নতুন পথ কৰিব। লগতে আত্মবিশ্বাসো শক্তিশালী হ'ব। কোনো ওচৰৰ আত্মীয় বা সম্পৰ্কীয়ৰ লগত তৰ্কৰ পৰিস্থিতি হ'ব পাৰে, কিন্তু খং আৰু উত্তেজনাৰ সলনি শান্ত দৃষ্টিভংগী ৰাখিলে বিশেষকৈ সমাধান সোনকালে পাব। যুৱক যুৱতীসকলৰ বৰ্তমান সময়ত পৰিশ্ৰম অনুসৰি ফল নোপোৱাত চিন্তা হ'ব পাৰে। এই সময়ত ধৈৰ্য আৰু সংযমৰ ৰখাৰ সময়। ব্যৱসায় প্ৰসাৰৰ বাবে নতুন তথ্য পাবলৈ মিডিয়া আৰু অনলাইনত সময় দিয়ক। মহিলাসকলে ব্যৱসায়ৰ বাবে বহুত বেছি কষ্ট কৰিব আৰু লাভো হ'ব। চাকৰিয়ালসকলৰ পদোন্নতিৰ যুগ আছে। অফিচত কামত বিশেষকৈ লেট নকৰিব। স্বামী স্ত্ৰীৰ মাজত ৰোমান্টিক সম্পৰ্ক থাকিব। পাৰিবাৰিক পৰিৱেশটো বৰ্তমান সময়ত সুখকৰ হ'ব বুলি কৈছে। বৰ্তমান অযথা প্ৰেমৰ সম্পৰ্কত সময় নষ্ট নকৰিব, গতিকে মনত ৰাখিব লাগিব মকৰ ৰাশি জাতক জাতিকাসকলে। নিজকে স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ নিয়মীয়া দিনচৰ্যা আৰু সঠিক খাদ্যাভ্যাসৰ ফলত কিছুদিনৰ পৰা চলি থকা শাৰীৰিক সমস্যাত পৰা বিশেষকৈ কিছু লোকে সকাহ পাব। নিজকে সুস্থ কৰি বা শক্তিশালী অনুভৱ কৰিব। বৰ্তমান যদি আপোনালোকৰ নিজৰ স্বাস্থ্য ভাল হৈ থাকে, নিজৰ হেল্থটো ভাল হৈ থাকে, হেল্থি হৈ থাকে, সুস্থ হৈ থাকে, আপুনি কামখিনিও নিয়াৰিকৈ সুন্দৰভাৱে পৰিচালনা কৰিব পাৰিব। গতিকে এই ক্ষেত্ৰত নিশ্চয়কৈ মকৰ ৰাশি জাতক জাতিকাসকলে গুৰুত্ব দি চলিলে ভাল। ভাগ্যৰ ৰং হ'ব বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 2। যদিহে আপোনালোকে আজি নতুনকৈ চাই আছে, প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ, জয় মা লক্ষ্মী লিখি দিব। সুস্বাস্থ্য কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হ'ব পাৰে। আজি যোৱা কিছু সময়ৰ পৰা চলি থকা চিন্তাৰ পৰা সকাহ পাব। আয়ৰ নতুন উৎসৱৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ লগত বজাৰ সমাৰ আৰু মনোৰঞ্জনত সুখৰ সময় কটাব। অভিজ্ঞতা নোহোৱাকৈ নতুন কাম নকৰিব। কোনো অসুবিধা বা সিদ্ধান্ত ল'ব নোৱাৰা অৱস্থাত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো লাভদায়ক হ'ব। কোনো ঘনিষ্ঠ ব্যক্তিৰ বিশেষকৈ কিছু লোকৰ অঘটনৰ ফলত মন বেয়া লাগিব পাৰে। ব্যৱসায়ত বৰ্তমান অৱস্থাত মনোনিৱেশ কৰক। নতুন ব্যৱসায়ৰ বিষয়ে তথ্য বিশেষকৈ গোটোৱা জৰুৰী প্ৰয়োজন আছে। দূৰ দূৰণিৰ পৰা অৰ্ডাৰ পাবলৈ অতিৰিক্ত চেষ্টা কৰিব লাগিব। নিজৰ যোগাযোগ আৰু শক্তিশালী কৰক। দাম্পত্য জীৱনত দিনটোৰ প্ৰথম ভাগত ভাল বুজাবুজি থাকিব। ঘৰখনৰ সুখৰ পৰিৱেশ বজাই ৰাখিব পাৰিব। প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা থাকিব। দিনটোৰ প্ৰথম ভাগত স্নায়ু টানি ধৰা বা বিষৰ সমস্যা আমনি কৰিব পাৰে কিছু লোকৰ। ব্যায়াম আৰু যোগ ইয়াৰ বাবে ভাল উপায় বুলি কৈছে। আজি এই সময়খিনিত উন্নতিৰ লগত জড়িত শুভ খবৰ পাব পাৰে। আধ্যাত্মিক ক্ষেত্ৰত কোনো অভিজ্ঞ ব্যক্তিৰ বিশেষ সান্নিধ্য পাব। ছাত্ৰ ছাত্ৰীয়ে লক্ষ্যত মনোযোগী হৈ থাকিব। উচিত ফলো পাব। ভুল কথাৰ বিৰোধ কৰিলে মানুহে অযথা আপোনালোকৰ বিৰুদ্ধে ল'ব পাৰে। প্ৰতিটো কাম গভীৰতা আৰু বুদ্ধিৰে কৰিব আজি চেষ্টা কৰক। অলপ গাফিলতিৰ ফলত বেয়া হ'ব পাৰে। কোনো আত্মীয়ক লৈ চিন্তা থাকিব। কিছুদিনৰ পৰা ব্যৱসায়ত বিশেষকৈ আপোনালোকে যি কষ্ট কৰিছে সেয়াৰ কষ্টৰ ফল পাব। ইতিবাচক ফল পাবলৈ আৰম্ভ কৰিব। ব্যৱসায় বঢ়োৱাৰ নতুন পৰিকল্পনা বনাবলৈ চেষ্টা কৰক, ভাল হ'ব। কিন্তু অংশীদাৰিত্ব সম্পৰ্কীয় কামত কিছু মতভেদ থাকিব। পাৰিবাৰিক সুখ শান্তি বাঢ়িব। ঘৰখনত কোনো মাংগলিক অনুষ্ঠানৰ কিছু লোকৰ পৰিকল্পনা হ'ব পাৰে। দিনটো শেষৰ ফাললৈ কঁকাল আৰু পেটৰ বিষ হ'ব পাৰে কিছু লোকৰ। গতিকে এই সময়ত বাহনো সাৱধানে চলক আৰু খোৱা বোৱাৰ ক্ষেত্ৰতো সাৱধান হ'ব লাগিব।
কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, সেই ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে আজি গ্ৰহৰ অৱস্থান অনুকূল। ভৱিষ্যতৰ লগত জড়িত কোনো পৰিকল্পনা কৰিব পাৰিব যি লাভদায়ক হ'ব বুলি কৈছে বা ফলপ্ৰসূ হ'ব। হাতলৈ অহা যিকোনো সুযোগ পোৱাত দেৰি নকৰিব। ব্যক্তিত্ব আৰু প্ৰভাৱশালী কথাই আনৰ ওপৰত চাপ পেলাব পাৰে। কাকো চকু মুদি বিশ্বাস নকৰিব। ছাত্ৰ-ছাত্ৰীয়ে বিশেষকৈ পঢ়াত মন দিব লাগে, কাৰণ চঞ্চলতা আৰু গাফিলতিয়ে লক্ষ্যৰ পৰা আঁতৰাই নিব পাৰে। গতিকে এই ক্ষেত্ৰত মনত ৰাখিব লাগিব। নভবা নিশ্চিতাকৈ কোনো ৰিস্ক নল'ব। কাকো ধাৰ নিদিব। আজি ব্যৱসায়িক কামৰ বাবে সময় বেছি অনুকূল নহয়, তথাপি কোনো অভিজ্ঞ ব্যক্তিক লগ পোৱা আৰু তেওঁলোকৰ পৰামৰ্শ আপোনালোকৰ বাবে লাভদায়ক হ'ব। কৰ্মৰ ক্ষেত্ৰত কৰা পৰিৱৰ্তনৰ ফল অদূৰ ভৱিষ্যতে পাব। চাকৰিত সহকৰ্মীৰ সহায়ত টাৰ্গেট পূৰণ কৰিব। বিশেষকৈ পৰিয়ালৰ সদস্যৰ মাজত বুজাবুজি ঘৰখনৰ সুখ শান্তি বিশেষকৈ বনাই ৰাখিব। প্ৰেম জীৱনত ঘনিষ্ঠতা বনাবলৈ ইজনে সিজনক বুজিবলৈ চেষ্টা কৰক। স্বাস্থ্য ভাল থাকিব, তথাপি স্বাস্থ্যৰ দিনটো প্ৰথম ভাগত নিয়ম পালন কৰাটো প্ৰয়োজন আছে। নিয়মীয়া ব্যায়াম আৰু যোগাসন কৰক। আজি কোনো জ্যেষ্ঠ ব্যক্তিৰ সহযোগত বহুদিনৰ পৰা চলি থকা সমস্যা তাৰ পৰা কিছুলোকে সকাহ পাব পাৰে। ইচ্ছা শক্তি আৰু সৃষ্টিশীলতা উন্নত কৰক। যোগাযোগৰ পৰিসৰ বাঢ়িব, কিন্তু ভৱিষ্যতে আৰ্থিক শক্তি দিব। পাৰিবাৰিক বা সামাজিক জীৱনত নিজৰ সিদ্ধান্তক সৰ্বশ্ৰেষ্ঠ নাভাবিব। আনৰ মতামতকো গুৰুত্ব দিয়ক। নিজে যিকোনো ডিচিজন ল'ব নালাগে। ঘৰখনত আত্মীয় আগমনত কিছু গুৰুত্বপূৰ্ণ কাম ৰৈ যাব পাৰে। ছাত্ৰ-ছাত্ৰীৰ পঢ়া শুনাৰ ক্ষেত্ৰত বাধাত অহাত চিন্তিত হ'ব। ব্যৱসায়ত কিছু নতুন কাম, বিশেষকৈ নতুন সম্পৰ্ক গঢ়ি তুলিব। নতুন কাম হ'ব পাৰে, কিছু ফলপ্ৰসূ হ'ব। কিন্তু যিকোনো ডিলৰ সময়ত সাৱধান হোৱাটো প্ৰয়োজন আছে বা জৰুৰী বুলি কৈছে। যন্ত্ৰপাতি কাৰিকৰী কামৰ লগত জড়িত ব্যৱসায়ত সফল হ'ব। চৰকাৰী চাকৰিয়ালসকলৰ ওপৰত বৰ্তমান ওপৰৰ পৰা আপোনালোকৰ হেঁচা পৰিব কামৰ। জীৱনসংগী স্বাস্থ্যৰ যত্ন ল'ব। ইয়াৰ ফলত পাৰিবাৰিক প্ৰেমো বাঢ়িব। যুৱক যুৱতীসকলৰ প্ৰেমৰ সম্পৰ্কত সোমোৱাৰ পৰা বিৰত থাকিব লাগে। বেছিকৈ নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত ফ'কাছ দিব লাগে। ঘৰত কোনো সদস্যৰ স্বাস্থ্য বেয়া হ'লে গাফিলতি নকৰিব। উচিত চিকিৎসা আৰু যত্ন লওক। ভাগ্য ৰং হ'ব কমলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।